ৰাইজ আজিও আকৌ গৈ আছো পিকনিক। এইবাৰ অলপ পিকনিক বেছিকে হৈছে ন মই যোৱাটো। ৰখক গাখীৰ অকণকে খাই লওঁ, বৰ ভাগৰি গৈছো, কিমান পিকনিক খাম আৰু। ৰয়েল ভেলী স্কুলৰ পৰা সৰুকে এটা মিনি পিকনিক ওলাইছে, কিন্তু না বুলিনো কেনেকে কওঁ, সকলোৱে নিজৰ পৰিয়ালৰ নিচিনা। পিকনিক বুলিলে ক'ত যাব নোৱাৰো, এখন নদীৰ ওচৰলৈ আহিছো, ওচৰতে সকলোৱে মিলিলে পিকনিক এটা খাওঁ। মই বোলো চেগতে ব্লগ এটা বনাও। সময় পাৰ হৈ গৈ আছে, মানুহবোৰ লাহে লাহে নাইকিয়া হৈ গৈ আছে। মই বোলো এই ব্লগটোক বনাই লৈ তাতে সকলোবোৰ অলপ মেমৰিবোৰ ৰাখি থওঁচোন। সৌ চৰাইকেইটা আকাশত উৰি থকা নিচিনাকে ময়ো আকাশত উৰিব বিচাৰো, জানো কেতিয়া ভগৱানে সহায় কৰে। কথা পাতোতে পাতোতে প্ৰায় সময় হৈয়ে গল। মামীয়ে ব্ৰেডত জেলি অকণ লগাই লৈ মোক দিলে। চাহ, তাৰ পাছত কমলা, তাৰ পাছত বইল ডিম, কিমান খাব আৰু। তাৰ পিছত সকলোৱে নিজৰ কামত লাগি গল। এইফালে আকৌ ডিম্পিয়ে যিহে নহৰু আদা খুন্দন দিছে, নহৰু আদাই বোলে কান্দো কান্দো কৰিছে। পিছে আজি আমাৰ খানাত আছে হাঁহৰ মাংস। পিছে হাঁহে নে নাহাঁহে বাৰু? Good question. You are a good question. খানাৰ বাবে এজনক ক্ৰেডিট নিদিওঁ, কাৰণ খানা সকলোৱে মিলি জুলি বনাইছে। পিছে মই অকণো সহায় কৰা নাই দেই, মই জাষ্ট খোৱাতহে আছো। নাই এটা ভাল কাম কৰিলো, কিন্তু এই বিলাহী কেইটা মই ধুনীয়াকে পুৰি দিলো। আৰে পিটিকা বনাবা আকৌ। আৰু এয়া হৈছে আমাৰ RVS সকলো সদস্য। আৰে গান বজালে কোনোবাই ৰখিব পাৰে জানো? গানৰ সুৰে সুৰে সকলোৱে নাচিছে, বুঢ়াই হওক ডেকাই হওক, মানে ছাৰ আকৌ দেই, চৰি। ফাইনেলি আফটাৰ এ লং টাইম হাঁহৰ মাংস খাবলৈ ৰেডি দেই এতিয়া মই। তাৰপিছত সকলোৱে খালে। কাউৰীয়ে বোলে কা, আলহী বোলে আলহী আমাৰ অহা নাই, আমি আলহী হলো। কাৰ জানেনে? মামাহঁত বোলে ইয়ালৈ আহিছে। ভাগিনীয়েকৰ অধিকাৰ দেখুৱাই মামাৰ পৰাও মাংস খালো। আজিলে বাই।